নমস্কাৰ মই উৎপল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনৰ কথাই ভাৰতৰ কথা নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথাই এতিয়া দেশৰ কথা নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এতিয়া নতুন ভাৰত নেকি? ইণ্ডিয়া ইজ ইন্দিৰা, ইন্দিৰা ইজ ইণ্ডিয়াৰ পৰা মন কি বাত ভাৰত কি বাত অৰ্থাৎ মোদী কি বাত ভাৰত কি বাতলৈ কিমান দূৰ? কি থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানক লৈ নিৰ্মিত মন কি বাত ভাৰত কি বাত শীৰ্ষক তথ্যচিত্ৰত? বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এনে বাৰ্তালাপৰ নিৰ্ভৰযোগ্যতাই বা কিমান? কিমান সত্যাসত্য আৰু কিমান অকৃত্ৰিম এনে বাৰ্তালাপ? চাওক দি ক্ৰছ কাৰেণ্ট এক্সপ্লেইন। দেৱকান্ত বৰুৱাই কোৱা ইণ্ডিয়া ইজ ইন্দিৰা, ইন্দিৰা ইজ ইণ্ডিয়া কথাষাৰৰ 50 বছৰৰ পাছত পুনৰ সেই চিন্তাৰ প্ৰতিফলন দেখা গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 100 সংখ্যক মন কি বাত অনুষ্ঠানত। 100 সংখ্যক মন কি বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুজাই দিছিল যে তেওঁৱে নতুন ভাৰত। তেওঁ যি কয় সেয়াই দেশৰ কথা। তেওঁ দেশৰ কথা নকয়, দেশে ক'ব তেওঁৰ কথা। 2014 চনত প্ৰথমবাৰলৈ দিল্লীৰ ক্ষমতালৈ আহি মানুহৰ সৈতে সেতুবন্ধনৰ উপায় হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল মন কি বাত। 2014 চনৰ 3 অক্টোবৰত ৰেডিঅ'যোগে সম্প্ৰচাৰ হৈছিল প্ৰধানমন্ত্ৰী মোদীৰ মন কি বাত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত আৰম্ভ হোৱা এই অনুষ্ঠানক লৈ মন কি বাত ভাৰত কি বাত শীৰ্ষক এক তথ্যচিত্ৰ নিৰ্মাণ কৰিছে হিষ্ট্ৰী টিভিয়ে। অহা 2 জুনত অৰ্থাৎ কাইলৈ সম্প্ৰচাৰ আৰম্ভ হ'ব এই তথ্যচিত্ৰৰ। 100 সংখ্যক মন কি বাতত প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰিছিল যে এই মন কি বাত অনুষ্ঠান কোটি কোটি ভাৰতীয়ৰ মনৰ কথালৈ পৰিণত হৈছে। তেওঁলোকৰ আবেগ আৰু অনুভৱৰ প্ৰতিফলন ঘটিছে এই অনুষ্ঠানৰ দ্বাৰা। কিন্তু কিমান সঁচা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই দাবী? এই অনুষ্ঠান মানুহৰ মনৰ কথাৰ অনুষ্ঠান নে প্ৰধানমন্ত্ৰী মোদীৰ আত্মপ্ৰচাৰৰ অনুষ্ঠান? আজিৰ দেশৰ কথা কি? মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ কথা নোকোৱাটোৱে আজি দেশৰ কথা নেকি? গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ ভুলুণ্ঠিত কৰি যোৱাটোৱে আজি দেশৰ কথা নেকি? মোদীৰ বন্ধুৰ উন্নতিয়ে আজি দেশৰ কথা নেকি? ক্ষুধা সূচকৰ পৰা সংবাদ মাধ্যমৰ স্বাধীনতা হ্ৰাসলৈকে, বিশ্ববিদ্যালয়ৰ ৰেংকৰ পৰা সামাজিক উন্নয়নৰ মান হ্ৰাসলৈকে সকলোতে ভাৰতৰ মান নিম্নগামী হোৱাটোৱে আজি ভাৰতৰ কথা নেকি? এই তথ্যচিত্ৰত থাকিবনে ক্ষুধা সূচকৰ আন্তৰ্জাতিক সমীক্ষাত 55 সংখ্যক স্থানৰ পৰা 103 সংখ্যক স্থানলৈ ভাৰত অৱনমিত হোৱাৰ কথা? এই ভাৰত কি বাতত থাকিবনে ভূটান, শ্ৰীলংকা, পাকিস্তান, আফগানিস্তানতকৈ সংবাদ মাধ্যমৰ স্বাধীনতাত ভাৰতৰ স্থান তললৈ যোৱাৰ কথা? এই ভাৰত কি বাত তথ্যচিত্ৰত থাকিবনে 400 টকীয়া চিলিণ্ডাৰ 1200 টকীয়া হোৱাৰ কথা? বা কিমান নিৰ্ভৰযোগ্য বা কিমান সত্যাসত্য প্ৰধানমন্ত্ৰী মোদীৰ এই বাৰ্তালাপ? আমি আপোনালোকক লৈ যাব বিচাৰিছো 2018 চনলৈ। 2018 চনৰ 20 জুনত মন কি বাতৰ এক অনুষ্ঠানত ভাগ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেইগৰাকীমান কৃষকৰ লগত ভিডিঅ' কনফাৰেন্স যোগে আলোচনাত মিলিত হৈ কথা পাতিছিল প্ৰধানমন্ত্ৰীয়ে। সেই অনুষ্ঠানত আছিল ছত্তীশগড়ৰ এখন গাঁৱৰ চন্দ্ৰমণি কৌশিক নামৰ এগৰাকী মহিলাও। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুধিছিল কৃষকৰ আয়ৰ কথা। তেতিয়া চন্দ্ৰমণিয়ে আয় বৃদ্ধিৰ বৰ্ণনা দিছিল। हम लोग पहले 2 एकड़ में धान लगाते थे सर, उसमें ज्यादा हम लोग को बेनिफिट नहीं मिलता था। मतलब 15 से 20 हजार हमको आमदनी होता था और हमारे परिवार को उसमें संतुष्टि नहीं होता था। और फिर हम लोग बाद में गांव में 10-15 महिला मिल के एक समूह जोड़े, उसमें कांकेर में सीताफल बहुत अधिक, जिसे दिल्ली में शरीफा के नाम से जाना जाता है सर। और हम उसी प्रोजेक्ट पर काम करने लगे तो भी कोचिया लोग वहाँ 25 किलो सीताफल को 60-50 में हमको ठग के ले जाते थे। फिर हम लोग आत्मा कृषि आत्मा परियोजना से हम लोग जुड़े। उसके बाद हम लोग को जो 50 रुपए मिलता था उसमें हम लोग अभी सीधा 700 रुपए मुनाफा कमाते हैं सर। চন্দ্ৰমণিক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুধিছিল আগতকৈ আয় কিমান বৃদ্ধি হৈছে। তেতিয়া চন্দ্ৰমণিয়ে আয় দুগুণ হোৱা বুলি মন্তব্য কৰিছিল। आय कितनी बढ़ गई आपकी? अभी 2 गुनी हो गई है सर। अच्छा, কিন্তু এয়া আছিল এক নাটকবাজিহে। ইয়াৰ গুমৰ ফাঁক বাহিৰ কৰিছিল এবিপি নিউজে। 6 জুলাইত এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন উপস্থাপন কৰিছিল এবিপি নিউজৰ এংকৰ পুণ্যপ্ৰসূন বাজপেয়ীয়ে। প্ৰতিবেদন যুগুত কৰিবৰ বাবে সংবাদ প্ৰতিষ্ঠানটোৱে ছত্তীশগড়ৰ চন্দ্ৰমণিৰ ঘৰলৈ প্ৰেৰণ কৰিছিল সাংবাদিক। আৰু সাংবাদিকক সেইগৰাকী চন্দ্ৰমণিয়ে জনায় যে তেখেতৰ আয় প্ৰকৃততে দুগুণলৈ বৃদ্ধি পোৱা নাই। চাওক এবিপি নিউজৰ প্ৰতিবেদনৰ কিয়দাংশ। दरअसल आपको याद होगा पिछले महीने एक महिला से पूछा गया आपकी आय दुगनी हो गई? उस महिला ने कहा हो गई। प्रधानमंत्री का सवाल था। हम लगातार सोच रहे थे कि ये कौन महिला है, क्योंकि किसानों की आय लागत से 1.5 गुने हो जाए इसके लिए सरकार के पसीने छूट गए लागू कराने को लेकर। वो अभी जो लागू हुआ वो अभी एक अलग किस्सा है। लेकिन जिस महिला ने कहा था, हमारे संवाददाता ने उस महिला को खोज लिया। सुनते हैं
उस वक्त जो कहा था, इस वक्त जो कह रही है। ये हैं छत्तीसगढ़ के कांकेर जिले के कन्हारपुरी की चंद्रमणि कौशिक। देश में किसानों की आय दुगनी होने के सरकारी दावे की पोस्टर गर्ल। पहले की तुलना में आय कितनी बढ़ गई आपकी? अभी 2 गुनी हो गई है सर। जी, 20 जून को प्रधानमंत्री मोदी ने वीडियो कॉन्फ्रेंसिंग के जरिए जिन किसान लाभार्थियों से बात की थी, उसमें सबसे आगे चंद्रमणि ही थी और चंद्रमणि के इसी आय दुगनी के दावे ने पूरे देश में हलचल मचा दी थी। पहले की तुलना में आय कितनी बढ़ गई आपकी? अभी 2 गुनी हो गई है सर। तो क्या वास्तव में चंद्रमणि की आय खेती में दुगनी हो गई या माजरा कुछ और है? ये जानने के लिए हमारे रिपोर्टर कांकेर पहुंचे। यहाँ चंद्रमणि ने हमें बताया कि धान की खेती की हालत अभी भी खराब है। जो धान की खेती थी 2 एकड़ में, उससे कमाई दोगुनी हुई क्या? नहीं। कृषि विभाग के जो दिल्ली से जो टीम आया था उसको बताया गया था कि इस टाइप को आपको बताना है, उस टाइप की महिला बताई है। लेकिन सच्चाई में जो महिला जो चंद्रमणि कौशिक जी ने जो कृषि में डबल गुण जो फायदा बताई है वो देखने में नजर नहीं आ रहा। হয় চন্দ্ৰমণিৰ আয় দুগুণলৈ বৃদ্ধি হোৱা নাছিল, কিন্তু তেনেদৰে কবলৈ তেওঁক শিকোৱাহে হৈছিল। মোদীৰ অনুচৰত মোদীৰ সন্মুখত আয় দুগুণ হোৱা বুলি ক'লেও প্ৰকৃততে তেওঁলোকৰ আয় কিমান সেয়া উন্মোচিত হৈছিল এবিপি নিউজৰ গ্ৰাউণ্ড জিৰ' অনুসন্ধানত। এয়া মাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা মাত্ৰ অনুষ্ঠানৰ উদাহৰণহে। ভিডিঅ' কনফাৰেন্স বা অন্যান্য মাধ্যমেৰে জনতাৰ লগত বাৰ্তালাপৰ আন বহু অনুষ্ঠানত ভাগ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি পৰ্যন্ত 100টাকৈ মন কী বাতৰ অনুষ্ঠানত ভাগ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অনুষ্ঠানত কথা পাতিছে ভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ লগতো। কিন্তু প্ৰধানমন্ত্ৰীৰ এনে অনুষ্ঠানৰ নিৰ্ভৰযোগ্যতা কিমান? এনে অনুষ্ঠানৰ সত্যাসত্যই বা কিমান? নে পূৰ্ব পৰিকল্পনা আৰু অসত্য তথ্যৰে ইয়াত চলে উন্নয়নৰ ভুৱা প্ৰচাৰ? 2018 চনৰ সেই ঘটনাই এতিয়াও উত্থাপন কৰে এনে কিছুমান প্ৰশ্ন। কিন্তু এই কথাও থাকিবনে মোদীৰ মন কী বাত ভাৰত কী বাতৰ তথ্যচিত্ৰত?